নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোকপাত কৰিব বিচাৰিছোঁ শ্বহীদ দিৱসৰ ওপৰত। এইবাৰ শ্বহীদ দিৱসত আপুনি কেনেকৈ ভাষণ প্ৰদান কৰিব, কেনেকৈ ভাষণ প্ৰস্তুত কৰিব, আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোকপাত কৰিব বিচাৰিছোঁ। আজিৰ এই ভিডিঅ'টো বিশেষকৈ নতুন প্ৰজন্ম যিসকল উঠি অহা ল'ৰা ছোৱালী আছে, যিসকল ব্যক্তিয়ে একেবাৰে ভাষণ দিব নাজানে, মই তেখেতসকলক সাহস দিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। মই কথাখিনি খুব সহজ আৰু সৰল ভাষাত ক'বৰ কাৰণে সদায় যত্ন কৰোঁ, কাৰণ ছাত্ৰ ছাত্ৰী তোমালোকৰ বুজি পোৱাত যাতে ক'ৰবাত সহজ হয়। আমি সকলোৱে জানো যে 1979 চনৰ পৰা 1985 চনলৈ অসমত বিদেশী বহিষ্কাৰৰ দাবীত এক আন্দোলন চলিছিল, আৰু সেই আন্দোলনত অসমৰ 855গৰাকী ব্যক্তি শ্বহীদ হৈছিল। আৰু অসম আন্দোলনৰ এই 855গৰাকী শ্বহীদৰ স্মৃতিত আমি প্ৰতি বছৰেই 10 ডিচেম্বৰ তাৰিখে আমি শ্বহীদ দিৱস উদযাপন কৰোঁ। অসম চৰকাৰৰ নেতৃত্বত 10 ডিচেম্বৰ তাৰিখে শ্বহীদ দিৱস উদযাপন কৰে। অসমৰ বিভিন্ন দল সংগঠনেও শ্বহীদ দিৱস উদযাপন কৰে, ৰাজনৈতিক দলসমূহেও শ্বহীদ দিৱস উদযাপন কৰে, আৰু সমাজৰ সকলো স্তৰৰ ব্যক্তি আমি একত্ৰিত হৈ শ্বহীদ দিৱস আমি উদযাপন কৰোঁ। আৰু আমি সকলো ব্যক্তি একত্ৰিত হৈ আমি শ্বহীদ বেদীত যাওঁ, শ্বহীদ বেদীত গৈ আমি মাল্যাৰ্পণ কৰোঁ, আমি বন্তি প্ৰজ্বলন কৰোঁ, আৰু আমি শ্ৰদ্ধাৰে আমি শ্ৰদ্ধাঞ্জলি আমি নিবেদি আমি স্মৰণ কৰোঁ। আৰু এইবাৰ ভাবিছোঁ যে আপোনালোকৰ গাঁৱতো শ্বহীদ দিৱস উদযাপন কৰা হ'ব, আৰু আপোনাক নিৰ্দিষ্ট বক্তা হিচাপে আপোনাক আমন্ত্ৰণ জনোৱা হ'ব, বা ছাত্ৰ ছাত্ৰী তোমালোকক তাতে আমন্ত্ৰণ জনোৱা হ'ব আৰু কোৱা হ'ব যে দুই এষাৰ বক্তব্য প্ৰদান কৰিবলৈ। এই বক্তব্য আপোনালোকে কেনেকৈ আৰম্ভ কৰিব, বা ছাত্ৰ ছাত্ৰী তোমালোকে কেনেকৈ আৰম্ভ কৰিবা, এই বক্তব্য আপুনি এনেকৈ আৰম্ভ কৰিব, বা ছাত্ৰ ছাত্ৰী তোমালোকে এনেকৈ আৰম্ভ কৰিবা যে শ্ৰদ্ধাৰ শ্বহীদ দিৱস উদযাপন সমিতিৰ সন্মানীয় সভাপতি মহোদয়, সন্মানীয় সাধাৰণ সম্পাদক মহোদয়, সন্মানীয় সদস্যবৃন্দ আৰু মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, যিসকল ব্যক্তিৰ নাম নাজানে তেখেতসকলক সমন্বিতে এই মঞ্চত উপবিষ্ট বিশিষ্ট সমাজকৰ্মীসকল, যদি সেই অনুষ্ঠানত শ্বহীদ পৰিয়ালৰ কোনোবা সদস্য থাকে, সন্মানীয় আজিৰ এই অনুষ্ঠানত উপস্থিত অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালবৰ্গ, আপোনাৰ গাঁৱৰ যদি ৰাইজ থাকে তেতিয়াহ'লে গাঁৱৰ সন্মানীয় ৰাইজ, বা আপোনাৰ জিলা ভিত্তিক যদি হয় সন্মানীয় মানে মোৰ জিলাৰ নাম শোণিতপুৰবাসী ৰাইজ, মই এনেকৈ ক'ব যে জয় জয়তে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। কথাখিনি এনেকৈ কৈ বাকী কথাখিনি এনেকৈ আৰম্ভ কৰিব। পোনপ্ৰথমে আজিৰ এই শ্বহীদ দিৱস উদযাপনৰ শুভক্ষণত মোক দুই এষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে পৰম শ্ৰদ্ধাৰ উদযাপন সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক আৰু সকলো সদস্যবৃন্দক মই মোৰ গভীৰ শ্ৰদ্ধা আৰু সেৱা আগবঢ়াইছোঁ। মোৰ যদি কিবা ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব। আজি 10 ডিচেম্বৰ অৰ্থাৎ শ্বহীদ দিৱস। এই পবিত্ৰ ক্ষণত আই অসমীৰ অস্তিত্ব ৰক্ষাৰ্থে তথা বিদেশী খেদিবলৈ সাহসেৰে আগুৱাই গৈ শ্বহীদ হোৱা অসমীয়াৰ 855জন বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। লগতে জাতীয় শ্বহীদসকলৰ বিদেশী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে এই মঞ্চৰ পৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি সকলোৱে জানো অসম আন্দোলনৰ মূল লক্ষ্য আছিল আমাৰ ৰাজ্যৰ পৰা বিদেশী নাগৰিকক বহিষ্কাৰ কৰা। আজি প্ৰতিজন অসমীয়াই সোঁৱৰিছে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক। 1979 চনৰ আজিৰ দিনটোতেই ভৱানীপুৰত চৰকাৰী বাহিনীৰ প্ৰহাৰত শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। এই ঘটনাৰ পিছতেই জ্বলি উঠিছিল সমগ্ৰ ৰাজ্য। লগে লগেই চৰকাৰী বাহিনীৰ দমনৰ প্ৰতিবাদত ঠায়ে ঠায়ে হিংসাত্মক ৰূপ লয় এই আন্দোলনে। ক্ৰমে দীঘলীয়া হয় শ্বহীদৰ তালিকাও। খৰ্গেশ্বৰ তালুকদাৰেৰে আৰম্ভ হোৱা তালিকাত সংযোজিত হয় 855গৰাকী শ্বহীদৰ নাম। সেই সময়ৰ মঙ্গলদৈৰ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু আৰু ভোটাৰ তালিকাত বিদেশী নাগৰিকৰ অন্তৰ্ভুক্তই সৃষ্টি হোৱা 6 বছৰীয়া আন্দোলনক সমগ্ৰ বিশ্বত পৰিচিত কৰালে 855গৰাকী জাতীয় শ্বহীদৰ আত্মত্যাগে। এই জাতীয় শ্বহীদসকলৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি প্ৰতি বছৰেই 10 ডিচেম্বৰ তাৰিখে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস উদযাপন কৰা হয়। শেষত জাতীয় শ্বহীদ
সকলক পুনৰবাৰ শ্ৰদ্ধাৰে সুঁৱৰি সকলোৰে সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰিব। ধন্যবাদ।